সকলোৱে অৱগত যে অসম আৰক্ষীয়ে পৱন খেৰা ডাঙৰীয়াৰ সংবাদমেলৰ ওপৰত যি FIR হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ পৰা যি দিয়া গ'ল তাৰ ওপৰত তদন্ত চলাবলৈ আৰম্ভ কৰিলে আৰু সেই তদন্ত অনুসৰি তেলেংগানাৰ কোৰ্ট, গুৱাহাটী হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰায় প্ৰকাশ হোৱাৰ পিছত পৱন খেৰা ডাঙৰীয়া গুৱাহাটীত উপস্থিত হৈ অসম আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰৰ পৰা যি FIR ৰেজিষ্টাৰ কৰা গ'ল সেই সম্পৰ্কত যি তদন্ত অসম আৰক্ষীয়ে চলাই আছে তাত অংশীদাৰ হ'বলৈ পৱন খেৰা ডাঙৰীয়া আজি গুৱাহাটীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা সেই FIR ওপৰত অসম আৰক্ষী তদন্ত কৰিব পাৰে, কিন্তু জনসাধাৰণৰ মনত সোমাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তি পাহাৰ মাত্ৰ অসম বা ভাৰতলৈ সীমিত হৈ থকা নাই। আমি গম পাইছোঁ যে এই তদন্তৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অবৈধ ধন সম্পত্তি পৰৱৰ্তী দিনত আৰু বিভিন্ন তথ্যবোৰ প্ৰকাশ নহয়, তাৰ বাবে এই তদন্তৰ যোগেদি যিসকলৰ ওচৰত সেই তথ্যবোৰ আছে তেওঁলোকক ভয় খুৱাবলৈ এটা চেষ্টা কৰা গৈছে। যিসকলে এই সম্পৰ্কত মাত মাতিবলৈ বিচাৰে তেওঁলোকক নিমাত কৰিবলৈ এটা চেষ্টা চলোৱা গৈছে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানে চেষ্টা কিয় নকৰক, এই সম্পৰ্কত অসমৰ ৰাইজে ভালদৰে বুজি পাই গৈছে যে তেখেতৰ ধন আৰু সম্পত্তি পাহাৰ মাত্ৰ অসম বা ভাৰতলৈ সীমিত হৈ থকা নাই। আৰু বিজেপি চৰকাৰৰ পৰা তেওঁলোকে আৰক্ষীৰ যোগেদি, আইনৰ যোগেদি নিজৰ দলৰ ভিতৰত কলংকিত মানুহৰ ওপৰত বাস্তৱ তদন্ত কৰিব আমি আশা নকৰোঁ। কিয় কৰিম? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।